আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইম অফ আছাম আৰু মই মাধুৰ্য স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি সদৌ অসমতে আচলতে তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে। বহুদিনীয়া তেওঁলোকৰ দাবী আছিলে, যি দাবীসমূহ আচলতে পূৰণ নোহোৱাৰ বাবেই এইদৰে তেওঁলোকে আদালতৰ যি চৌহদ আছে সেই আদালতৰ চৌহদত তেওঁলোকে বহি আচলতে কৰ্মবিৰতি ঘোষণা কৰিবলগীয়া হৈছে। যোৰহাটতো আজি একে পৰিৱেশ। যোৰহাটৰ যি আদালত সেই আদালতৰ চৌপাশত এইদৰে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে এইদৰে কৰ্মবিৰতি আচলতে সৰ্বাত্মক কৰ্মবিৰতি ঘোষণা কৰা পৰিলক্ষিত হৈছে। দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকৰ বহু দাবী আছিলে। এই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আচলতে চৰকাৰৰ হেমাহিয়ে হওক বা অইন কাৰণতে হওক 15 জুলাই আৰু 16 জুলাই দুটা দিনত আচলতে তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে আৰু সেইবাবেই আজি আচলতে সৰ্বাত্মক আচলতে যোৰহাটৰ যি আদালত এই আদালত আচলতে কৰ্মৰ পৰা আচলতে ৰৈ যাবলগীয়া হৈছে, স্তব্ধ হ'বলগীয়া হৈছে। দুজনমান কৰ্মচাৰী পৰিষদৰ ব্যক্তি আছে, আমি পোনে পোনে তেওঁলোকৰ পৰা জানিব পাৰিম। বহুদিনীয়া আপোনালোকৰ দাবী আছিলে, দাবীসমূহ আচলতে পূৰণ হোৱা নাই আৰু সেইবাবে আজি আপোনালোকে দুদিনীয়া কাৰ্যসূচীৰে সৰ্বাত্মক কৰ্মবিৰতি ল'বলগীয়া হৈছে। আৰু আজি আদালতৰ যি চৌপাশ আছে আচলতে সমূহ কৰ্মৰ পৰা বিৰত হৈছে আৰু ৰাইজৰ বহু সমস্যা হৈছে। আপোনালোকে বহুত দাবী আছিলে, এই দাবীসমূহ আচলতে চৰকাৰে কিন্তু বিভিন্ন কাৰণবশত আচলতে কাণ সাৰ দিয়া দেখিবলৈ পোৱা নাই যোৱা। তাৰ বাবে আপোনালোকে এই কাৰ্য গ্ৰহণ কৰিবলগীয়া হৈছে। আমি প্ৰথমে আপোনাৰ মাধ্যমেদি আমাৰ সমগ্ৰ ৰাইজক এটা ক্ষমা বিচাৰিব খুজিছো যে আজি আমাৰ এই সৰ্বাত্মক কৰ্মবিৰতিৰ কাৰণে আপোনালোকৰ যথেষ্টখিনি অসুবিধা হৈছে, কিন্তু আপোনালোকক আমি ইয়াৰ যোগেদি জনাব বিচাৰিছো যে আমাৰ এই দাবীসমূহ আমাৰ আকস্মিকভাৱে জনোৱা দাবী নহয়। আপোনালোকে দেখিবলৈ পাইছে যে লেখ আবেদন চিভিল 1022/1989, অৰ্থাৎ 1989 চনতে ৰুজু হোৱা এটা গোচৰৰ চূড়ান্ত ৰায়দান মহামহিম সুপ্ৰিম কোৰ্টে 7/10/2009 তাৰিখে চূড়ান্ত ৰায়দান কৰিছিল। উক্ত ৰায়দানৰ জৰিয়তে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় তথা অসম চৰকাৰক কিছুমান নিৰ্দেশনা দিছিল। সেই নিৰ্দেশনাবিলাকৰ জৰিয়তে আমি অকণমান লাভৱান হলোহেঁতেন, কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি ন্যায়িক ব্যৱস্থাটোৰ লগতে জড়িত ন্যায়িক কৰ্মচাৰী হিচাপে আমি আজি কোপতি প্ৰায় 17 বছৰ উকলি গ'ল, আমি সেই ন্যায়ৰ পৰা বঞ্চিত হৈ থাকিলো। এতিয়া এনেকুৱা নহয় যে আমি তেখেতসকলক আগতে বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰক দাবী জনোৱা নাই। আমি বিভিন্ন সময়ত বিভিন্ন মাধ্যমেৰে তেখেতসকলৰ ওচৰত আমাৰ দাবীসমূহ সজোৰে উত্থাপন কৰি আহিছিলো, কিন্তু আমাৰ দাবীসমূহ সদায় তেখেতসকলে আওকাণ কৰি থাকিল। শেহতীয়াকৈ এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি হ'ল যে আমাক এক্সিষ্টিং ছাৰ্ভিচ ৰুলখন বাইপাছ কৰি তেখেতসকলে স্নাতক পৰ্যায়ৰ কেণ্ডিডেট বিচাৰি পেলাই তেওঁলোকক নিযুক্তিত মকৰল কৰিলে, কিন্তু স্নাতক পৰ্যায়ৰ আমাক দৰমহাৰ দাবীৰ যেতিয়া আমি উত্থাপন কৰোঁ তেখেতসকলে সেই দাবীৰ প্ৰতি আওকাণ কৰে। অন্যান্য বহু কিছুমান আমাৰ দাবী আছে, যিখিনি তাৰ ভিতৰত অন্যতম মূল দাবী হ'ল যে আমাৰ চেফটি কমিশ্যন অৰ্থাৎ সেই সুপ্ৰিম কোৰ্টৰ ৰায়দানটোৰ জৰিয়তে এখন সেৱাবিধি প্ৰৱৰ্তন কৰিবলৈ কৈছিল, যিখন আজিও কাৰ্যকৰী হৈ নুঠিল। অন্যান্য আৰু বহুত আমাৰ দাবী আছে, যিসমূহ দাবী আমি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত উত্থাপন কৰিলেই তেওঁলোকে বিভাগীয় মহামান্য উচ্চ ন্যায়ালয়ে চৰকাৰলৈ ঠেলে, চৰকাৰক ক'লে হাইকোৰ্টলৈ ঠেলে, যাৰ ফলশ্ৰুতিত আমাৰ 2 মহৰ যুঁজত বিৰিণাৰ মৰণৰ নিচিনা এক অৱস্থা হৈছে। উপায়ন্তৰ হৈ আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক ভাল ফল আশা কৰি এই দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছো। যদি আপোনালোকৰ যি দাবীসমূহ আছে, দাবীসমূহৰ ওপৰত যদি চৰকাৰে হওক বা আন ক্ষেত্ৰত হওক, যদি তেওঁলোকে ভাল আচলতে গুণাত্মক ইয়াৰ পাছত কিবা কাৰ্য ইতিমধ্যে আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক আমাৰ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা জনাই দিয়া হৈছে যে এয়া আমাৰ দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী এক প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ প্ৰতিবাদৰ চিন। আমাৰ এই প্ৰতিবাদৰ পাছতো যদি তেখেতসকলে আমাৰ প্ৰতি সদিচ্ছা নেদেখায় তেন্তে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ'ব। মই পৰিৱেশটো বা আদালতৰ পৰিৱেশটো দেখাবৰ বাবে সহযোগী অনুৰোধ জনাইছো। এইদৰে আচলতে সদৌ অসম ভিত্তিতে আজি এই কৰ্মবিৰতি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু যোৰহাটতো ব্যতিক্ৰম নহয়। যোৰহাটতো একে পৰিৱেশ। যোৰহাটৰ আদালতৰ যি চৌপাশ আছে এই চৌপাশত আচলতে তেওঁলোকে সৰ্বাত্মকভাৱে যিসকল আচলতে ন্যায়িক কৰ্মচাৰী আছিলে এই কৰ্মচাৰীসকলে কৰ্মবিৰতি ঘোষণা কৰা পৰিলক্ষিত হৈছে। আপুনি বা মই আচলতে যেতিয়া আইনৰ বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত অহা হয়, সেই ক্ষেত্ৰত আমি অধিবক্তাকে হওক বা বিভিন্নজনক জাজকে হওক বিভিন্নজনে লগ পোৱা হয়, কিন্তু এইসকল
যিসকল ব্যক্তি আচলতে আঁৰত থাকি পিনি তেওঁলোকে কামখিনি কৰে, যাৰ বাবে আপোনাৰ মোৰ আচলতে গোচৰটো সমাধান হয়। এই ক্ষেত্ৰত এওঁলোকৰ যি দাবীসমূহ আছে এই দাবীসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। আমি অধিবক্তা হিচাপে ন্যায়িক কৰ্মচাৰীসকলৰ যি ন্যায্য দাবী, সেই ন্যায্য দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ, আমাৰ নৈতিক সমৰ্থন আগবঢ়াইছোঁ। আমি জানো আমাৰ শক্তিশালী এখন গণতান্ত্ৰিক দেশ প্ৰতিষ্ঠাৰ কাৰণে এই ন্যায় ব্যৱস্থাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ন্যায়িক কৰ্মচাৰীসকল আচলতে ইয়াৰ বুনিয়াদ স্বৰূপ। তেখেতসকলে গোটেই ন্যায় ব্যৱস্থাটো আগুৱাই নিয়াত মূল চালিকা শক্তি হিচাপে নেপথ্যত থাকি কাম কৰে। আমি যিসকল জাজ তেওঁলোকক ন্যায়াধীশসকলক আদালতত দেখা পাওঁ, কিন্তু তেওঁলোকৰ নেপথ্যত থাকি কাম কৰে এই শক্তিটোৱে। আৰু এখেতসকলক শক্তিশালী কৰিলেহে আমি এখন শক্তিশালী ন্যায় ব্যৱস্থা, এখন শক্তিশালী ৰাষ্ট্ৰ আমি লাভ কৰিব পাৰিম। গণতান্ত্ৰিক দেশ এখনৰ কাৰণে ই অতিকে প্ৰয়োজনীয়। এই ক্ষেত্ৰত কেইবাখনো ইতিমধ্যে কমিটি গঠন হৈছিলে। আমি যদি জৈন কমিটিৰ কথা জানো, চান্ধানাম কমিটিৰ কথা জানো, চেত্তি কমিটিৰ কথা জানো, এই কমিশ্যনখিনিয়ে কেইবাটাও ন্যায়পালিকাক স্বতন্ত্ৰৰে কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে কেইবাটাও পৰামৰ্শ আগবঢ়াইছিলে আৰু তেওঁলোকৰ পেঞ্চন এণ্ড পেৰিটি এই সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে। আৰু যিখিনি আজি এওঁলোকে উল্লেখ কৰিছে, যিখন গুৱাহাটী উচ্চ ন্যায়ালয়ত 10 বছৰ বিচাৰ চলা এটা ৰিট পিটিশ্যন আছিলে, লেখ আবেদন, তাৰ শুনানিটো এই কথাই কৈছিলে, সেই সমিতিসমূহৰ ৰিকমেণ্ডেশ্যন মানি চলি তেওঁলোকৰ ন্যায্য দাবীসমূহ 10 বছৰীয়া বিচাৰৰ অন্তত তাক সমাধানৰ আজিৰ পৰা 8 বছৰ পূৰ্বে সেই ন্যায় দিছিলে, 7-8 বছৰ পূৰ্বে। কিন্তু দুৰ্ভাগ্যৰ কথা, সেইবোৰ আজিলৈকে কাৰ্যকৰী নকৰাৰ বাবে আজি তেওঁলোকে এনেধৰণৰ এটা কঠোৰ পদক্ষেপ ল'বলগীয়া হৈছে। আমাৰ ন্যায় ব্যৱস্থা যে অচল হৈ পৰিছে, অধিকাংশ আদালতৰ কাম বন্ধ হৈ পৰিছে। ইয়াত বহুত লিটিগেণ্ট বহুত দূৰৰ পৰা আহে গোচৰৰ লগত জড়িত ব্যক্তি, তেওঁলোকো আজি এখেতসকলৰ এই মানে কঠোৰ গণতান্ত্ৰিক কাৰ্যসূচীৰ বাবে তেওঁলোক আজি এই ব্যৱস্থাটো স্থবিৰ হৈ পৰিছে। আমি আশা কৰিম ইয়াৰ পূৰ্বে তেখেতসকলে আমি জানো বহুবাৰ তেওঁলোকে যোগাযোগ কৰিছিলে, নিৰৱচ্ছিন্নভাৱে এই দাবীসমূহ বিভিন্ন পৰ্যায়ত আগুৱাই নিয়া হৈছিলে। কিন্তু কিছুমান ব্যক্তিৰ উদাসীন মনোভাৱৰ বাবে, নিৰুদ্দেশ ভূমিকাৰ বাবে আজি এই জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এখেতসকলৰ দাবীসমূহ অতি শীঘ্ৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই ক্ষেত্ৰত দৃষ্টি নিবদ্ধ কৰি অতি শীঘ্ৰে ইয়াক সুসমাধান কৰি যিহেতু দাবীসমূহ ন্যায়সংগত, লেজিটিমেট ডিমাণ্ড হয়, এইখিনি ক্ষেত্ৰত এক সুমীমাংসাত উপনীত হৈ ন্যায় ব্যৱস্থাটো পুনৰ গতিশীল কৰি তুলিবলৈ তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ মই সংশ্লিষ্ট সকলো পক্ষলৈ আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ। প্ৰথম কথা হ'ল, আজি আমাৰ ন্যায়ালয়ৰ কাম কাজ সম্পূৰ্ণৰূপে অচল হৈ পৰিছে আৰু ইয়াৰ ফলত আমাৰ এডভকেট ফ্ৰেটাৰ্নিটি লাৰ্জ স্কেলত অকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাই নহয়, যিসকল লিটিগেণ্ট আছে সেই লিটিগেণ্ট সকলোৰো কেছৰ তাৰিখ বা কেছৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া দীঘলীয়া হৈ যাব। গতিকে তাৰ লগতে কিন্তু এটা কথা চাব লাগিব যে ন্যায়িক কৰ্মচাৰীসকলৰ যি দাবী, সেই দাবী মই আইনগত দিশৰ পৰা ক'ব গ'লে ই যথেষ্ট যুক্তিসংগত দাবী। কিন্তু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে 2009 চনতে তেখেতসকলৰ দৰমহা গাঁথনি সম্পৰ্কত এক ৰায় দি থৈছে আৰু এই ৰায়ৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত যিবিলাক কোৰ্ট আছে, সেই কোৰ্টৰ কৰ্মচাৰীসকলৰ মাজত যি দৰমহা গাঁথনিত যথেষ্ট যিটো বেলেঞ্চ থাকিব লাগে, সেই বেলেঞ্চটো আমি থকা দেখা নাপাওঁ। উদাহৰণস্বৰূপে যদি আপুনি মাজুলী নতুনকৈ হোৱা এখন ডিষ্ট্ৰিক্ট, আমাৰ মাজুলী ডিষ্ট্ৰিক্ট জাজ কোৰ্ট নতুন হৈছে আজি প্ৰায় 1-1.5 বছৰ আগতে, তাৰ কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি আৰু যোৰহাটৰ কৰ্মচাৰীসকলৰ দৰমহা গাঁথনিৰ মাজত এটা পাৰ্থক্য আছে। গতিকে এই সম্পৰ্কত তেখেতসকলৰ যিটো দাবী, মই ভাবোঁ এই দাবীটো সম্পূৰ্ণ ন্যায়সংগত, যুক্তিসংগত আৰু আমি এডভকেট হিচাপে এইটো অনুৰোধ কৰিম গুৱাহাটী উচ্চ ন্যায়ালয়ক, অসম চৰকাৰক, যে তেখেতসকলৰ দাবীটো যাতে চৰকাৰ তথা উচ্চ ন্যায়ালয়ে ন্যায়সংগতভাৱে তেখেতসকলৰ যি প্ৰাপ্য, সেই প্ৰাপ্য সম্পৰ্কত বিবেচনা কৰি উচিত তেওঁলোকৰ প্ৰাপ্য মোকলাই দিয়ে। আৰু অন্যথা এনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী যদি হৈ থাকে, সামগ্ৰিকভাৱে ন্যায়িক ব্যৱস্থাটোৰ কাৰণে সি খুব ভাল কথা নহয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।